চিঞৰিলে যুদ্ধ নিজিকে শুনি লওক এতিয়া আমি কৰিম কি আমাৰ কথা নুশুনিলে কেবিনেটেও নুশুনিলে আমাৰ কথাটো গৰিমা গাৰ্গে নুশুনে বুলি আগতে প্লেনিং কৰি ল'লে ফিক্স চিল পেক এটা আগতে মই জানো মই মোটামুটি কালি মানৰ পৰা জানো এইটো কথা এতিয়া কথাটো হ'ল যে আমি মানুহটো দিছিলোঁ আমি যিটো মানুহে গাৰ্গৰ উপাধিটোও পালে মানুহটোও পালে ৰেঞ্জ ৰোভাৰখন পাই এতিয়া তেওঁলোকে কোমল চাবিটো বহিলে কিন্তু টান যিটো চিট আছিলে ৰেঞ্জাৰ চাইকেলৰ আৰু পিঠিত এখন গীটাৰ লৈ পেলাই আমি মানুহটো গুৱাহাটীলৈ পঠিয়াই তেতিয়া জুবিন গাৰ্গ নীলু চক্ৰৱৰ্তীয়ে যোৰহাটৰ ৰেডিঅ' চেণ্টাৰত তেওঁ ডাইৰেক্টৰ থাকোঁতে তেওঁক গান গাবলৈ মাতি নি জুবিন গাৰ্গ বনাইছিল ঠিক আছে মানুহটো গ'ল গুৱাহাটী পালে তাৰপিছত কোনোবা মানুহ বছৰ জীৱনৰ আধা মানত বিয়া হৈ উপাধিও লৈ ল'লে তেওঁ গাৰ্গ লৈ ল'লে উপাধি লৈ ল'লে আৰু আজি তেওঁ থাপা মাৰিব পৰা হৈ গ'ল থাপা মাৰিছে যে তেওঁ সিদ্ধান্ত ল'ব যে সোণাপুৰত জুবিন গাৰ্গ থাকিব তেওঁ থাপা মাৰিব পৰা এতিয়া শুনক এতিয়া আমি কি কৰিম শুনক আজি ৰাতি আহিছে আপোনালোকৰ সময় হৈছে কাইলৈ সোমবাৰ মই এনেকুৱা আন্দোলন কৰিছোঁতো মই কৰা ল'ৰা মই আন্দোলন কৰা ল'ৰাৰ কাৰণে জানো গতিকে কাইলৈ আপোনালোকৰ সময় নহ'ব মিতিৰৰ ঘৰলৈ যাম আমুক তামুক এইবোৰ গালে নহ'ব আকৌ কাইলৈ এই বৰুৱা চাৰিআলিত প্ৰথম 5টা মানুহ আহোঁতে আমাক ভয় খুৱাবই সেইটো মই জানো ষ্ট্ৰেটেজি কাইলৈ এনেকৈ 2টা মাইক ছেট আহিব ইয়াত যিমান মানুহ আছে প্ৰত্যেক মানুহে দায়িত্ব লওক 5জনকৈ মানুহ আনিব লাগিব আৰু অতিৰিক্ত আৰু